পানীত হানচৰা অৱস্থাৰ সৃষ্টি হৈছে প্ৰাক্তন আলফাৰ। এটা সময় আছিল এইসকল বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ একোজন কেডাৰ, কিন্তু আজি তেওঁলোকৰ অৱস্থা পানীত হান নচৰা অৱস্থাৰ দৰে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলফাৰ চুক্তি সম্পন্ন হোৱাৰ পিছত আনুষ্ঠানিকভাৱে আলফা ভংগ হোৱা বুলি ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে এইসকল আলফাৰ প্ৰাক্তন সদস্যক সুদৃষ্টি দিব বুলি আশা কৰিছে। সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ যিসকল সদস্য আছোঁ, সদস্যসকলৰ মূল সমস্যাটো হ'ল যে অৰ্থনৈতিক যিটো দুৰৱস্থা, ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আমি একত্ৰিত হৈছোঁ। আৰু বেলেগ উদ্দেশ্য আমাৰ একো নাই, খালি আমাক স্বাৱলম্বনৰ ক্ষেত্ৰত আমাক চৰকাৰে সহযোগখিনি কৰক, এইটোৱে আশা। মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো আমাৰ কাটৰ এটা অনুৰোধ, এটা আহ্বান যে আমাৰ প্ৰতি তেখেতসকলে কিছু সহানুভূতিৰ দৃষ্টিৰে আমাৰ প্ৰতি তেখেতে আমাক চাওক। হয়, সেইখিনি বিষয়ে এতিয়া সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিত যিসকল আমি আছোঁ, যিসকলে নীতি সততা বিসৰ্জন নিদিয়াকৈ অতি কষ্টৰে জীৱন অতিবাহিত কৰা সকলক লৈ প্ৰাক্তন আলফা সমন্বয় সমিতি। গতিকে এইসকলৰ অৱস্থা খুবেই শোচনীয়। কিছু শ্বহীদো হ'ল, আমাৰ ঢুকাল। আমাৰ কিছু সদস্য এনেকুৱা ধৰণৰ সদস্য থাকিল যি উপযুক্ত চিকিৎসাৰ অভাৱত তেওঁলোকে তিলকৈ মৃত্যুবৰণ কৰিব লগা হ'ল। অতি দুখৰ বিষয়। পৰিয়ালবিলাকৰ আমাৰো অৱস্থা তথা আমি তেওঁলোকক সহযোগ কৰিব নোৱাৰোঁ, তথাপি যৎকিঞ্চিত পাৰোঁ আমি সহযোগ কৰোঁ। গতিকে এনেকুৱা ধৰণৰ এটা অৱস্থা আমি জীৱন অতিবাহিত কৰি আছোঁ। আমাৰ মনত আছে, দেশ খোৱাৰ মনত আছে, সকলোৱে জানে সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ অন্তৰ্গত প্ৰতিজন সদস্যৰ দেশপ্ৰেম এতিয়াও আছে। সমিতিৰ আমাৰ কমলপুৰ আঞ্চলিক সাধাৰণ সভা আছিল। এই সভাত আমি আমাৰ প্ৰাক্তন আলফা সদস্যসকলে বিভিন্ন সমস্যাৰ বিষয়ে আমি আলোচনা কৰোঁ, আৰু লগতে অসমৰ সাম্প্ৰতিক পৰিৱেশৰ ওপৰত আমি কিছু বিষয়ে আলোচনা কৰোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ যিসকল সদস্য বৰ্তমান আছোঁ, আমি অতি কষ্টৰে নীতি আৰু সততাখিনি বিসৰ্জন নিদিয়াকৈ জীৱন অতিবাহিত কৰি আছোঁ। আৰু লগতে বিভিন্ন সামাজিক অনুষ্ঠানত বা বিভিন্ন সামাজিক কাৰ্যসূচীত আমি চবেই জড়িত হৈ আছোঁ। তাৰ উপৰিও আমি যেতিয়া অৰ্থনৈতিকভাৱে যিটো জৰ্জৰিত অৱস্থা, এই অৱস্থাটো উদ্ধাৰ হ'বৰ কাৰণে আমি সভাখন পাতিছিলোঁ, বৈঠকখন কৰিছিলোঁ। এই বৈঠকত আমি আমাৰ সন্মানীয় অসমৰ আমাৰ অতি সাহসী, অতি স্পষ্টবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এটা আহ্বান অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ প্ৰাক্তন আলফা সদস্যসকলকো কিছু আমাৰ ফালে চাওক, দৃষ্টিলাভ দিয়ক। অৰ্থনৈতিক সাহায্য বা বিভিন্ন ধৰণৰ এটা অৰ্থনৈতিক যি কাৰ্যসূচী আছে, অৰ্থনৈতিক স্বাৱলম্বী ক্ষেত্ৰত যি কাৰ্যসূচী আছে, সেই কাৰ্যসূচী নোলোৱাৰ ক্ষেত্ৰত তেখেতে আমাক সহায়খিনি কৰক। সেই এটা আহ্বান আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন কৰিছোঁ। ইতিমধ্যে আমি কামৰূপ জিলা সমিতিয়ে তেখেতৰ ওচৰত হাজো অঞ্চলত কিছু ভূমি আবণ্টন বিচাৰি আবেদন জনাইছিলোঁ। সেই আবেদনখিনিও আমি তেখেতৰ আশানুৰূপ সঁহাৰি আমি আশা কৰিছোঁ, আৰু সেয়াই আছিল আমাৰ মূল বক্তব্য। এইখিনিকে আমি আজি ইয়াত আলোচনা কৰি আমি শেষত সিদ্ধান্তত উপনীত হৈছোঁ যে অতি শীঘ্ৰে আমাৰ চৰকাৰখনে আমাৰ লগত কিছু মত বিনিময় কৰক, আমাৰ সমস্যাখিনি কিছু বুজ লওক, এই আশা। নিউজ ডেস্ক ৰিপৰ্ট, SK নিউজ প্লাছ।